নিজে খালোঁ হয় কিন্তু খুৱাবলৈ পাহৰি থাকিলোঁ। মানে 1 নৱেম্বৰ মানুহজনৰ জন্মদিন, কেকটো কাটিলে হয় কিন্তু মইহে খুৱাবলৈ পাহৰি থাকিলোঁ। এয়া মস্ত ডাঙৰ বেগ এটা পেকিং কৰি আমি এতিয়া এঠাইলৈ ওলাইছোঁ। এতিয়া আমি ওলাইছোঁ যাবলৈ গুৱাহাটী। বেলেগে বহুত দূৰলৈ ফুৰিবলৈ যায়, মই যাওঁ গুৱাহাটী ফুৰিবলৈ। যিহেতু আজিলৈকৈ মই গুৱাহাটীখন ভালকৈ দেখাই নাই আৰু বিশেষ কাৰণ এটাতো গুৱাহাটীলৈ গৈছোঁ বাৰু, কিন্তু বহুত দূৰত ফুৰিবলৈ যোৱাতকৈ প্ৰথমতে যদি নিজৰ ঠাইবিলাকে দেখি নাপাওঁ তেনেহ'লে ভাল নহ'ব ন। তাৰপিছতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ প্ৰথমে বাছে। জুবিনদাৰ গান শুনি শুনি পালোহি আমি তিনিচুকীয়া ৰেলৱে ষ্টেচনত। এইফালে আমাৰ নিভাঞ্চি বাছত জুবিনদাৰ গান শুনি শুনিয়ে টোপনি গ'লগৈ। ট্ৰেইন ষ্টেচনৰ ভিতৰত সোমোৱাৰ লগে লগে তাই আকৌ সাৰ পালে দেই। অলপ দেৰি ট্ৰেইনৰ কাৰণে ৰখিলোঁ। ৰখাৰ পাছতে ট্ৰেইনখন আহিল। ট্ৰেইনখন অহাৰ লগে লগে নিজৰ নিজৰ ছিটবিলাক ল'লোগৈ। তাৰপাছত আমাৰ ছোৱালীৰ উৎপাতবিলাক কৰিবলৈ আৰম্ভ কৰিলে। লগতে এয়া আজিৰ ট্ৰেইনৰ সহযাত্ৰীসকল। গোটেই ট্ৰেইন জাৰ্ণিটো টোপনি খতি, মানে টোপনিয়ে নধৰিলে কিয় জানো। এয়া ৰাতিপুৱা 5টা বাজিল। আমি পালোঁগৈ এতিয়া গুৱাহাটী ট্ৰেইন ষ্টেচনত। ট্ৰেইন ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই এতিয়া আমি বিচাৰিছোঁ হোটেলো পালোঁ। গা পা ধুই আজৰি হৈ অলপ আৰাম কৰি এই দাদাজন আৰু দাদাজনৰ গাড়ীখন সাৰথি বনাই আমি আহিছোঁ এতিয়া চিৰিয়াখানালৈ। এতিয়া পালোহি আমি চিৰিয়াখানা। দেখিছেনে এয়া চিৰিয়াখানা। এতিয়া আপোনালোকক মই চিৰিয়াখানা দেখাম। ব'লক মোৰ লগত চিৰিয়াখানা চাওঁ। প্ৰথমতেই দেখা পালোঁ এই মস্ত ডাঙৰ এখন মেপ, আৰু এই মেপখন খোজকাঢ়ি ঘূৰিব পাৰিম নে তাকে ভাবি আছোঁ। আৰু তাকে ভাবি ব'লক টিকেট কাটিবলৈ যাওঁ। এতিয়া টিকেটৰ ঘৰটো সেই অকণমান আগত আছে। এই ইয়াত অকণমান টিকেটৰ ঘৰটো আছে, তাতে আমি যাম ব'লক। মস্ত ডাঙৰ টিকেটৰ ঘৰটোৰ পৰা টিকেট ল'লোঁ এতিয়া, আৰু এতিয়া আমি যাম এইফালে। টিকেট কাউণ্টাৰ নিচেই ওচৰতে আছে অৰং উটাং, আৰু ইমানেই ধুনীয়াকৈ দেখাই আছে নহয় তাহাঁতৰ ধেমালিবিলাক, আৰু ধেমালিবোৰ চায়ে মোৰ ভাল লাগি গৈছে। প্ৰথমতে দুটা আছে ইয়াত অৰং উটাং, আৰু তাহাঁতৰ ষ্টাইলবিলাক দেখিছেনে কি কৰি আছে। চালেও ভাল লাগিলে কিন্তু দেই। তাৰপাছতে আহিলোঁ এয়া ছাগলী পহু। বহুত আছিলে কিন্তু ছাগলী পহু। তাৰপিছতে ছাগলী পহুৰ ওচৰতে কেটেলা পহু আছিলে। কেটেলা পহুটো দেখাবলৈ নহ'ল বাৰু। এয়া ছাগলী পহুৰ বেনাৰখন লগাই থৈ দিয়া আছে। মই পিছে আগতে এবাৰ আহিছোঁ ইয়ালৈ, আৰু তেতিয়া ইয়াতকৈ বেছি জীৱ জন্তু আছিলে। এতিয়া বাৰু বহুতখিনি কমটি হ'ল। আৰু চাওকচোন সৌৱা ইমান ধুনীয়াকৈ চৰাইবোৰ ওপৰতে উৰি আছে। চৰাইবোৰ চাই আমি এতিয়া আহিলোঁ সাপৰ ঘৰটোলৈ। বহুত বেছি ইয়াত সাপ নাছিলে। মই যোৱাবাৰ যেতিয়া আহিছিলোঁ বহুত আছিলে, 15 চনতে আহিছিলোঁ। এতিয়া বহুত বেছি সাপ নাই ইয়াত। যি আছে তাকে দেখাই এতিয়া আমি গৈ আছোঁ ঘৰিয়াল চাবলৈ। আৰু সৌৱা ঘৰিয়াল এতিয়া ধৰিব নোৱাৰি পিছে দেই। এতিয়া পিছে ভিডিঅ'টো সামৰণি পাৰিছোঁ। চিৰিয়াখানাৰ অন্য এটা পাৰ্ট লৈ আকৌ আহি আছোঁ।